নমস্কাৰ আজি আমি এই ভিডিঅ'ত লেখক ৰূপম দত্তৰ লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ সিপাৰে উপন্যাসখনৰ কাহিনীভাগ চমুকৈ আলোচনা কৰিম। এই উপন্যাসখন হৈছে লেখকৰ জীৱনৰ কঠোৰ সংগ্ৰাম, সংঘাত, উত্থান পতন, দায়বদ্ধতা, প্ৰেম, ভালপোৱা আদিৰে ভৰপূৰ এখন জীৱনভিত্তিক উপন্যাস। নিজৰ গাড়ী চলোৱা অভিজ্ঞতাৰে নাইট ছুপাৰ ক্ষেত্ৰখনৰ বিচিত্ৰ কাহিনীক উপন্যাস ৰূপ দি লেখক ৰূপম দত্তই অসমীয়া উপন্যাসত এক অভিলেখ সৃষ্টি কৰিলে। লেখক ৰূপম দত্ত পেছাত এজন ড্ৰাইভাৰ। তেওঁ চমক মৰ্যাদা দি নাইট ছুপাৰ চলায়। এজন ড্ৰাইভাৰৰ জীৱন বিচিত্ৰ অভিজ্ঞতা যাত্ৰীসকলতকৈ ভিন্ন। নাইট ছুপাৰ চলোৱাটো লেখক ৰূপম দত্তৰ এক সপোন আছিল। ৬-৭ বছৰ বয়সত তেখেত মাকৰ সৈতে ৰঙা STC বাছৰ প্ৰথম ছিটত তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় গৈছিল। তেওঁ ড্ৰাইভাৰলৈ খুব লক্ষ্য কৰি গৈছিল আৰু তেতিয়াৰ পৰাই বাছ চলোৱাটো তেওঁৰ সপোন আছিল। মেট্ৰিক পাছ কৰি তেখেত গুৱাহাটীত পঢ়িবলৈ গৈছিল। ঘৰলৈ অহা যোৱা কৰোঁতে সদায় কেবিনত বহিছিল আৰু সকলো ড্ৰাইভাৰে তেওঁক খুব মৰম কৰিছিল। কেবিনত বহি বহি ড্ৰাইভাৰৰ কাৰ্যকলাপবোৰ চাই চাই তেখেতে গাড়ী চলাবলৈ শিকিছিল। লাহে লাহে বাছৰ প্ৰতি তেখেতৰ মোহ বাঢ়ি গৈছিল। গুৱাহাটীৰ পৰা অহাৰ পাছত এজন বিহাৰী মেকানিকৰ লগ হৈ 608 টাটা ট্ৰাক এখন তেখেতে কিনিলে। তেনেদৰে তেখেতৰ ড্ৰাইভিং যাত্ৰাৰ আৰম্ভণি হয়। ড্ৰাইভাৰসকলৰ প্ৰতি থকা মানুহৰ নিম্ন ভাৱনা আৰু তিক্ত মনোভাৱ এই উপন্যাসখনৰ জৰিয়তে বহুখিনি হয়তো সাল সলনি হৈছে। এজন ড্ৰাইভাৰ আচলতে যে এজন মানুহ, তেওঁৰো পৰিয়াল আছে, পেয়সী আছে, এখন অন্তৰ আছে, বাকীসকলৰ দৰে তেওঁৰো যে দুখ বেদনা আছে, সেই কথা এই উপন্যাসখনৰ জৰিয়তে সুন্দৰকৈ প্ৰকাশ পাইছে। নিশাৰ বাছৰ যাত্ৰী অকলশৰীয়া যুৱতীসকলে তেখেতৰ কাষত যে খুব নিৰাপদ অনুভৱ কৰে, সেই কথা উপন্যাসখনৰ কেইবাটাও ঘটনাত প্ৰকাশ পাইছে। এজন ড্ৰাইভাৰৰ হৃদয় যেতিয়া আলোড়িত হয় প্ৰেমেৰে, নিশাৰ বাছৰ যাত্ৰী অকলশৰীয়া যুৱতীক নিৰাপদে গন্তব্যস্থানত থোৱাৰ আকাংক্ষা জাগে, তেনে ড্ৰাইভাৰ ব্যতিক্ৰমী শাৰীত পৰে। ৰূপম দত্তও হৈছে তেনে এজন ব্যতিক্ৰমী ড্ৰাইভাৰ। তেওঁ সৰুৰে পৰাই ভাবিছিল বাছ কিনিম, বাছৰ কাৰবাৰ কৰিম। সেয়েহে বাছৰ বিষয়ে জানিবলৈ আৰু সৰুৰে পৰা মনত পুহি ৰখা বাছ চলোৱা সপোনটো পূৰ্ণ কৰিবলৈ তেখেত নাইট ছুপাৰলৈ আহিছিল। ড্ৰাইভিং তেখেতৰ হবি আছিল বাবেই কামটো খুব আনন্দেৰে তেখেতে কৰি গৈছিল। সেই কাম কৰি তেওঁ জীৱনটো খুব সুন্দৰকৈ পাৰ কৰিছিল। পাছলৈ তেখেতে কেইবাখনো পুৰণা বাছ কিনি পেলালে। প্ৰথম অৱস্থাত বজাৰ খুব ভাল আছিল, সুন্দৰকৈ বাছ চলিছিল। কিন্তু লাহে লাহে বাছ কেইখনৰ মেৰামতিত ইমান খৰচ হ'বলৈ ধৰিলে যে তেখেতৰ বাছৰ প্ৰতি থকা প্ৰেম শ্ৰদ্ধা নাইকিয়া হৈ পৰিল। অৱশেষত বাছকেইখন বিক্ৰী কৰি দিলে। বেংকৰ ধাৰ, বজাৰৰ ধাৰ মাৰি সৰ্বশ্ৰান্ত হৈ পৰিল। পইচা, সময়, বন্ধু, প্ৰেম সকলো হেৰুৱাই তেখেত হতাশাত ভাগি পৰিল, যাক কয় ডিপ্ৰেশ্যন। সেই সময়ত তেখেতৰ মাকো 6 মাহৰ বাবে আমেৰিকালৈ গৈছিল। তাত তেখেতৰ বায়েক সংগীতা দত্ত থাকে। তেনেদৰে অকলে অকলে বহু কষ্টেৰে দিনবোৰ পাৰ কৰিছিল। 6 মাহৰ পিছত মাক আৰু বায়েক আহিল। মাক আৰু বায়েকক পাই তেখেতে বহুতো সাহস পালে। তাৰ মাজতে তেখেতৰ বুকুৰ বিষ এটাই বাঁহ লৈছিল। ডক্তৰে সেইটো কোনো ডাঙৰ বেমাৰ নহয় বুলি কোৱাত তেখেতে বহুত সকাহ পালে। সকলোৰে সান্নিধ্যত জীৱনটো আকৌ নৰূপত সজাবলৈ আগবাঢ়ি আহিল। মানিমুনি প্লাছ নামৰ এখন হোটেল খুলি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিলে। বাছ চলাই থকা সময়ত অংকিতা দত্ত নামৰ এগৰাকী যুৱতী লগ পাইছিল। যুৱতীগৰাকী আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত লেখকৰ জুনিয়ৰ ছাত্ৰী আছিল। পঢ়া দিনৰ পৰাই অংকিতা দত্তই ৰূপম দত্ত প্ৰেমত পৰিছিল। কাৰণ ৰূপম দত্ত কলেজৰ হিৰো আছিল। সকলো ছোৱালীয়ে হেনো তেখেতৰ সান্নিধ্য বিচাৰিছিল। সেয়েহে ইমান দিনৰ মূৰত অংকিতা দত্তই বিচাৰি বিচাৰি ৰূপম দত্তৰ বাছত ভৰি দিলেহি। অংকিতাৰ ঘৰ আছিল গহপুৰত। গেমন ইণ্ডিয়া কোম্পানীত চাকৰি কৰে। সেই সময়ত কোম্পানীৰ কাম সদিয়াত হৈ আছিল। সেইকাৰণে ৰূপম দত্তৰ বাছত অহা যোৱা কৰিবলৈ সুন্দৰ সুযোগ লাভ কৰিছিল। এনেদৰে অহা যোৱা কৰোঁতে দুয়োৰে মাজত এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল। সেই সম্পৰ্কৰ এনাজৰীয়ে দুয়ো বান্ধ খাই শেষত পতি পত্নী ৰূপে স্বীকৃতি লাভ কৰিলে। নমস্কাৰ।